हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে আজি বিউটিফুল ডোৰমেট ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিলো ভিডিওটো হেকলৈকে চাই থাকক স্কিপ নকৰাকৈ দেখিব পাৰিছে একদম মই পেলাই দিয়া পুৰণা কাপোৰেৰে এটো বনাইছো এটো এটা বিছনা চাদৰ আছিল পুৰাণ হৈ যোৱা এটো মই হাফ ইঞ্চি কৰি কাটি লৈছো আপোনালোকে চুৰ্ণি শাৰী এবিলাকে দি বনাব পাৰিব মই বহুখিনি কাপোৰ হাফ ইঞ্চি কৰি কাটি লৈছো এই দুটো দেখিব পাৰিছে 12 নম্বৰ লৈছো এটুক বা আপোনালোকে কি কয় মই নাজানো এটোৰ নাম আমি কুৰ্চি বুলি কওঁ আপোনালোকে কি বুলি কয় মোক এটা কমেন্ট কৰি জনাই যাব মই এটা ঘৰ বনাই লৈছো দেখিব পাৰিছে এটো মই অলপমান টাইট কৰি লম মই টাইট কৰি লৈছো এবাৰ মই বহুখিনি ঘৰ বনাই লম মই কাপোৰটো কেনেকুৱাকৈ পেষ্টটো দিছো দেখিব পাৰিছে মই এটা কৰি এনেকুৱাকৈ হাতেৰে ঘুৰাই কুৰ্চিটোত সোমাই ফলে এনেকুৱাকৈ টানি দিছো এনেকুৱা কৰি মই একেবাৰে সন্মুখক লাগি বনাই আনিম একদম মই লাহে কৰি দেখাইছো অলপো স্পিড কৰা নাই আপোনালোকে নতুন হলেও একদম ধুনীয়াকৈ পাৰিব মই বহুখিনি বনাই ললো আৰু একদম সন্মুখক লাগি দিম মই আকৌ লাহে কৰি দেখাই দিছো একেবাৰে নতুন সকলৰ কাৰণে এই ভিডিওটো বহুত কামত আহিব আৰু যিসকলে আগৰ পৰা জানে মোক এটা কমেন্ট কৰি জনাব মই হেকক লাগি কৰি আনিলো এবাৰ আৰু এটা যেটো কুৰ্চি আছে হেতু কুৰ্চিটো মই এটা ঘৰত সোমাই দিম এটা ঘৰত সোমাই দি যেটো কাপোৰটো ওলাই আছিল কেমেৰাত নাহিল কাৰণে মই আৰু একবাৰ দেখালো কুৰ্চিটো এটা ঘৰত দি কাপোৰটো কুৰ্চিটোৰ মূৰত দি এনেকুৱা কৰি ওলাই লৈ আহিলো এটা ঘৰ হৈ গেল আৰু একে ধৰণে আকৌ কুৰ্চিটো এটা ঘৰত সোমাই দি কাপোৰটো এটো সাইডে দি এটা আপোনালোকে দেখি বুজিব লাগিব মই কেনেকুৱা কৰি দি আছো একেবাৰে হেকক লাগি কৰি আনিম একে ধৰণে যেটো মই প্ৰথমতে লৈছিলো কাপোৰ অলপমান ওলাই আছিল সেইখিনি মই এবাৰ কাপোৰৰ ভিতৰৰ ফালে সোমাই দি কাপোৰটো নেদেখা কৰি দিলো যেটো কাপোৰ এতিয়া বজি আছিল হেতু কাপোৰৰ ভিতৰৰ ফালে সোমাই দিম দেখিব পাৰিছে মই সৰু কাপোৰটো এটো কাপোৰৰ ভিতৰৰ ফালে সোমাই দিলো এবাৰ মই কেনেকুৱা কৰি আৰু এটা কাপোৰ জইন দিম হেক হৈ গলে হেতু দেখাই দিছো আপোনালোকক কাপোৰটো হে ঘৰ অলপ আগতে আৰু এটা কাপোৰ ওপৰত বা তলত আপোনালোকে একলক কৰি ল'ব লাগিব একেলগ কৰি বনাব লাগিব হেনেকুৱাকৈ কাপোৰটো জইন হৈ যাব এটো তাৰ কোনো ৰিস্ক নাথাকে বহু বছৰ যাব আপুনি যিমান যি নকৰে যেনেকুৱাকৈ নধয় কাপোৰটো ওলাই নাযায় এনেকুৱাকৈ গাঠি দিলে দেখাটো ভাল লাগা হয় একে ধৰণে মই একেবাৰে গুটিখিনি বনাই ললো একেবাৰে একে ধৰণে কোনো ভেজাল নাই এটোত কোনো বেলেগ কোনো ডিজাইন নাই একেবাৰে একে ধৰণে বনাই ললো এবাৰ মই হেকত যেটো জইনটো কৰিম হেতু মই দেখাই দিছো এইবাৰ মই দুটা কৰি ঘৰ ল'ব লাগিব প্ৰথমতে যেনেকুৱাকৈ এটা কৰি ঘৰ লৈছো হেনেকুৱাকৈ নহয় দুটা কৰি ঘৰ ল'ব লাগিব বেলেগ একো কথা নাই দুটা কৰি ঘৰ লৈ একে নিয়মতে কাপোৰটো ওলাই ল'ব লাগিব দুটা কৰি ঘৰ ললে কাপোৰটো গাঠি হৈ যায় অলপমান টান হয় দুটা ঘৰ ওলাওয়াত কিন্তু অলপ লাহে কৰি ধৈৰ্য ধৰি বনালেই হৈ যায় এবাৰ কিন্তু ঘৰগিটা যিখিনি হোহাতৰ কুৰ্চিটোত গৈ আছে এটো হোহাতৰ কুৰ্চিত এৰি দিয়া নাই আকৌ বাহাতৰ কুৰ্চিটোত সোমাই দিছো দেখিব পাৰিছে এনেকুৱা কৰি বাহাতৰ কুৰ্চিটোত সোমাই দি দুটা কৰি ঘৰ লৈ আছো এটো একেবাৰে হেখৰ অলপমান বেছি কৰি টানি দিম বেছি কৰি টানি দি যেটো কাপোৰ আছিল এতে গাঠি লগাই লম এটো গাঠি অলপ দেখা যাব আপুনি ইচ্ছা কৰিলে বেজিৰে চিলাইও ল'ব পাৰিব
চ' ড'ৰমেটটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব, নিশ্চয় এটা কমেণ্ট কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিৰ কাৰণে ভিডিঅ' এইখিনি আছিল। বাই বাই।